বিগত দুটামান বছৰত পানী ইয়াতে তেনেকৈ হোৱা নাছিলে। আজি অলপ বৰষুণজাক ডাঙৰ, এইটো ঠিকেই আছে, কিন্তু ইয়াতে প্ৰথম অৱস্থাত আপোনালোকে সকলোৱে জানে যে 200 কোটি টকা আনটাইড ফাণ্ডৰ যিটো এটা টকা দিছে চিটি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে। তাৰ পিছতো কিন্তু দেখা গৈছে যে ড্ৰেইনৰ যিটো ব্যৱস্থা, নলা নৰ্দমাৰ যিটো ব্যৱস্থা যেনেকুৱা ধৰণৰ হ'ব লাগিছিলে বিজ্ঞানসন্মত নহ'ল। আমি ভাবিছিলোঁ যে 200 কোটি টকাৰ যিটো আকৌ কৈছোঁ যে চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কওঁতে প্ৰথমতে আহিব ফুটপাথ, নলা নৰ্দমাৰ কথা আহিব। এই ক্ষেত্ৰত দেখা গৈছে যে যিটো সময়ত আজি যোৰহাট পৌৰসভাই আইন শৃংখলা শব্দটো মই নকওঁ, এই শব্দটো মই বিচাৰি পোৱা নাই, কিন্তু তেওঁলোকে আইনৰ গণ্ডি বাহিৰত গৈ মাটি উচ্ছেদ কৰিছে যাতে বানপানী হ'ব নোৱাৰে। কিন্তু দেখিছোঁ আজিৰ তাৰিখত এজাক বৰষুণত এই আদালত দেখিছে যে গাড়ী জাম লাগিছে, যাব পৰা নাই, গতিকে এটা তথৈবচ অৱস্থা, এটা ফোপোলা স্বৰূপ। ইতিমধ্যে বিভিন্ন সময়ত যোৰহাট পৌৰসভাৰ বিভিন্ন দুৰ্নীতিৰ বিষয়ে আমি বাতৰি কাকতৰ যোগেদি, আপোনালোকৰ চেনেলৰ যোগেদি আমি জানিব পাৰিছোঁ। গতিকে আমি আশা কৰিম যে যোৰহাটৰ যিজন বিধায়ক তেখেতে এই ক্ষেত্ৰত এটা আগভাগ লওক। তেওঁলোকৰ যিটো সমন্বয় থাকিব লাগে যে আজি বিধায়ক কওক, আজি পৌৰসভা কওক, জিলা প্ৰশাসন কওক, গড়কাপ্তানি বিভাগ কওক, ইত্যাদি ইত্যাদি বিভাগবিলাকতো সমন্বয়ৰক্ষী হিচাপে কাম কৰি তেওঁলোকে এই যিটো আমাৰ যোৰহাটৰ যিটো কৃত্ৰিম বানপানী, আজি বছৰ বছৰ ধৰা যিটো সমস্যা, এইটো নাইকিয়া কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।